ইয়া হ'ল আমাৰ গছৰ গোলাপ এইটো এটা কলি মেলিছে কলি আহিছে তাৰপিছতে এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে কি মজা লাগে মই কাটিং কৰি দিছিলোঁ সেইটো কাৰণে ধুনীয়াকৈ হৈছে আৰু এইপিনে এটা কলি ওলাইছে ভালে লাগে ৰাতিপুৱা এনেদৰে শুই উঠি ফুল চুল দেখা পালে মনটো বহুত ফ্ৰেছ লাগি যায় এয়া একচুয়ালি এইটো ডাঠ পিংক হ'ব বুলি ভাবিছিলোঁ কিন্তু ফুলি উঠাৰ পিছত কালাৰটো লাইট কালাৰ হৈ গ'ল বাৰু যিয়েই নহওক ভাল লাগিছে ফুলিছে এইকেইটা কাটিং কৰি লগাই দিছোঁ এইখিনিও কাটিং কৰি লগাই দিছোঁ এইখিনিও লগাই দিছোঁ আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি মই পায়স আৰু পুৰি অকমান বনাম তাৰ কাৰণে বস্তুবোৰ যোগাৰ কৰি লৈছোঁ আৰু গেছত গাখীৰ গৰম হ'বলৈ দিছোঁ আৰু গাখীৰ গৰম হোৱাৰ পিছতে চাউলখিনি বহাই দিছোঁ মই আৰু তেনেকৈ আৰু পায়সটো বনাই ল'ম তাৰপিছত পুৰিখিনি বনাম আৰু পায়সটো সকলোৱে বনাব জানে পায়সৰ ৰেচিপি কিনো দেখাই থাকিম আৰু সোনকালে বনাই লওঁ তাৰপিছতে দেখাই দিম কাজু কিচমিচো দি ল'লোঁ আৰু এইখিনি বনাই হৈ মই খাই বৈ ক্লাছলৈ যাম সৰস্বতী পূজা বুলি তাতো অকণমান লৈ যাম তো সোনকালে খৰধৰকৈ বনাই আছোঁ মই যিখিনি পাৰিছোঁ এইখিনি অকণমান ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু সৰস্বতী পূজানো বিশেষ একো নাই পায়স বনাইছোঁ পুৰি বনাইছোঁ সেয়া খাইছোঁ আৰু ক্লাছলৈ যাম সেয়াই আৰু ক্লাছৰ পৰা আহিম আৰু দেখাই থাকিম বাৰু পিছলৈকে কি কৰোঁ নকৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাককচোন আজিৰ পিছে পুৰিকেইখন বহুত ধুনীয়া হৈছিলে খাবলৈও টেষ্টি হৈছিলে আৰু পুৰা একদম ফুলা পুৰি হৈছিলে এনেকৈ কেতিয়াবা ফুলি উঠিলে পুৰিবোৰ গোটেইকেইখন ফুলিলে ভাল লাগে আজি পিছে মোৰ গোটেইকেইখন পুৰিয়েই ফুলিছে আৰু লগ পাই আছোঁ আপোনালোকক নেক্সট পুৰিখিনি বনাই লওঁ মই এইটো মেকআপ লুক সৰস্বতী পূজা বুলি নিজেই কৰিছোঁ কেনেকুৱা লাগিছে আৰু মেকআপ ক্লাছত আহিছোঁ আপোনালোকক যে মই কৈ আছিলোঁ মই কি ক্লাছত জইন কৰিছোঁ মই নতুনকৈ মেকআপ ক্লাছতে জইন কৰিছোঁ 2023 চনত জানুৱাৰী মাহৰ প্ৰথম মানে 7 তাৰিখ 6 তাৰিখমানৰ পৰা জইন কৰিছোঁ আৰু এইটো মোৰ লুকটো কেনেকুৱা হৈছে জনাব এইটো একদম নিউটকৈ কৰিছোঁ দিনত মেকআপ কৰিছোঁ যেতিয়া আৰু চুৱেটাৰ পিন্ধিছোঁ ঠাণ্ডা লাগি আছে ৰাতিপুৱা আহিছোঁ যে আৰু এইযোৰ মেখেলা চাদৰ আৰু চাই লওক কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি তো সৰস্বতী পূজাৰ বহুত আপোনালোক সকলোকে শুভকামনা থাকিলে মোৰ ফালৰ পৰা গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব বুলি তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইখিনি ভিডিঅ' হৈছে নেক্সট ডে মানে সৰস্বতী পূজাৰ পিছদিনা মই আহিছোঁ বা এজনীৰ ঘৰত তাই বিয়া খাব যাব আৰু সেইকাৰণে মই তাইক মেকআপ দিবলৈ আহিছোঁ পাৰ্টি মেকআপ লুক এটাই দিম একদম চিম্পুলকেই দিম মই এতিয়া তাইৰ ঘৰ আহি পামেই আৰু অকণমান আছে ওচৰতে যেতিয়া তো সোনকালে মেকআপটো দি ঘৰলৈ যাম আৰু এইটো সিহঁতৰ গলিতে মই সোমাইছোঁ মোৰ অকণমান দেৰিয়ে হয় ভিডিঅ'বোৰ আপলোড কৰাত কিবা কিবি অসুবিধাৰ বাবে তো বেয়া নাপাব আৰু আজি কি মেকআপ কেনেকুৱা ধৰণৰ মেকআপ দিছোঁ মই ফটো কেইখনমান লগাই দিম আপোনালোকে চাই ল'ব পাৰিব এটা সৰু ব্লগ আপোনালোকৰ ওচৰত লৈ আহিলোঁ কেনেকুৱা পালে জনাব কমেণ্ট কৰি তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ